নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি প্ৰদান কৰাৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে আৰম্ভ হৈছে। এই সম্পৰ্কত মই এই চেনেলটোতে এটা ভিডিঅ' আপলোড কৰি ছাত্ৰ ছাত্ৰীসকলক সবিশেষ জনাব চেষ্টা কৰিছিলোঁ যদিও বহু ছাত্ৰ ছাত্ৰীয়ে মোক মেছেজ কৰি বা ফোন কৰি স্কুটি পোৱা ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ কেনেকৈ আৰু ক'ত চাব পৰা যাব তাক জানিব বিচাৰি আছে। এই ক্ষেত্ৰত সকলোকে যিহেতু ব্যক্তিগতভাৱে মেছেজ বা ফোনৰ জৰিয়তে জনোৱা অসুবিধা হয়, সেয়ে এই ভিডিঅ'টো আকৌ নতুনকৈ প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টোৰ প্ৰথমতে জনাই থৈছোঁ, যিসকল ছাত্ৰই ৭৫% আৰু ছাত্ৰীয়ে ৬০% নম্বৰসহ ২০২৪ চনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত এছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা উত্তীৰ্ণ হৈছে, সেইসকলক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি প্ৰদান কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত বেটাৰমেণ্ট দিয়া বা ড্ৰপ আউট আৰু অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰা নহ'ব। এই স্কুটি বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে জিলাভিত্তিত কনচাৰ্নি প্ৰিন্সিপাল আৰু মহাবিদ্যালয়সমূহৰ নামবোৰ চৰকাৰে ঘোষণা কৰি তেওঁলোকলৈ তালিকা প্ৰেৰণ কৰিছে। সেইমতে ছাত্ৰ ছাত্ৰীসকলে সেই মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট লৈ ডিলাৰৰ পৰা স্কুটি ল'ব লাগিব। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে ডিলাৰক কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চৰ বাবে টকা দিব নালাগে। অৱশ্যে যিসকল ছাত্ৰীয়ে নিযুতমইনা আঁচনিক বাছনি কৰি লৈছে সেইসকল ছাত্ৰী এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। যোগ্য ছাত্ৰ ছাত্ৰীসকলে ক'ৰ পৰা কেনেকৈ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট সংগ্ৰহ কৰি কেনেকৈ স্কুটি ল'ব পাৰিব সেই সম্পৰ্কে ইতিমধ্যে সবিশেষ প্ৰকাশ পাইছে। ৰাজ্যখনৰ বিভিন্ন জিলাসমূহত অৱস্থিত বহুবোৰ মহাবিদ্যালয়লৈ চৰকাৰে এই তালিকা প্ৰেৰণ কৰিছে। সেই মহাবিদ্যালয়সমূহৰ নামবোৰ এই ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে দিয়া হ'ল। ছাত্ৰ ছাত্ৰীসকলে সেইমতে তেওঁলোকে বাস কৰা জিলাখনৰ সেই মহাবিদ্যালয়সমূহলৈ গৈ প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰি সেই মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন সংগ্ৰহ কৰিব পাৰিব। সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখনতে ছাত্ৰ ছাত্ৰীসকলে কোন ডিলাৰৰ পৰা স্কুটি সংগ্ৰহ কৰিব পাৰিব তাক স্পষ্টভাৱে উল্লেখ কৰা আছে। যোগ্য ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নামবোৰ কেনেকৈ চাব পাৰিব সেই সম্পৰ্কে আমি এই ভিডিঅ'টোত কিছু কথা উল্লেখ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ নামবোৰ চাব পাৰিব। তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব লাগিব, মোবাইলতে হওক বা কম্পিউটাৰতে হওক, আৰু তাত চাৰ্চ বাৰত লিখিব লাগিব হায়াৰ এডুকেশ্যন এছাম বা ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন। লিখি চাৰ্চ কৰিলে এনেকুৱা স্ক্ৰীন এখন দেখা যাব আৰু স্ক্ৰীনখনৰ ওপৰৰ ফালে যিটো আছে হায়াৰ এডুকেশ্যন, তাত ক্লিক কৰিলে আমি ওপৰৰ যিটো বাৰ আছে তাত দেখিবলৈ পাম আমি একেবাৰে বাওঁফালে ডিপাৰ্টমেণ্ট বুলি, আৰু তাত ক্লিক কৰিলে আমি এনেকুৱা 4টা আমি অপশ্যন দেখা পাম। আৰু প্ৰথম অপশ্যনটো যিটো ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰিলে এনেকুৱা এখন স্ক্ৰীন ওলাব আৰু তাত ওপৰত থকা ডকুমেণ্ট যিটো অপশ্যন আছে তাত ক্লিক কৰিলে ইফালে বাওঁফালে 3টা অপশ্যন দেখা যাব। তাৰে শেষৰ লেটাৰ অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এখন স্ক্ৰীন ওলাই আহিব। এই স্ক্ৰীনখন তলফালে যদি আমি স্ক্ৰল কৰি যাওঁ তেতিয়াহ'লে আমি তলত এটা গাইডলাইনো আমি দেখা পাম। গাইডলাইন ফৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এয়াৰ্ড বুলি এটা আমি শেষত ইয়াত 2 নম্বৰ
অপশ্যনটোত ক্লিক কৰিম। তাত লিখা আছে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় দেখিবলৈ পাইছে লিষ্ট অফ বয় এণ্ড গাৰ্ল ষ্টুডেণ্ট হু সিকিউৰ্ড 75% মাৰ্ক এণ্ড 60% মাৰ্ক ৰেচপেক্টিভলি ইন এইচএছ এক্সামিনেশ্যন এণ্ড আৰ ইলিজিবল ফৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড। এইটোত ক্লিক কৰাৰ পিছত আমি এনেকুৱা এখন লিষ্ট দেখি পাওঁ। ইয়াত আমাৰ লিখা আছে বয় আৰ্টছ, বয় কমাৰ্চ, বয় ভকেশ্যনেল, ঠিক তেনেকৈ তলত গাৰ্লছ আৰ্টছ, গাৰ্লছ কমাৰ্চ এইবোৰ লিখা আছে। আমি তাৰ বয়ছলি আমি বয়ছটোত আমি ক্লিক কৰিলে যদি আমি বয়ছটোত ক্লিক কৰোঁ তেতিয়াহ'লে আমি এনেকুৱা এখন লিষ্ট আমি তাত দেখা পাম। আৰু এই লিষ্টখন জিলাভিত্তিত প্ৰস্তুত কৰা হৈছে। তাত বাওঁফালে 3 নম্বৰ ঘৰটোত জিলাখনৰ নাম লিখা আছে আৰু সেইদৰে ছাত্ৰ ছাত্ৰীসকলৰ নাম লিখা আছে, তেওঁলোকৰ ফাদাৰ্ছ নেম লিখা আছে, ৰোল নম্বৰ লিখা আছে, তেওঁলোকে কিমান শতাংশৰ নম্বৰ লৈ পাছ কৰিছে সেইটো দিয়া আছে আৰু তেওঁলোকৰ মোবাইল নম্বৰো তাত দিয়া আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইদৰে লিষ্টখনত তেওঁলোকৰ নিজৰ জিলাখন ছিলেক্ট কৰি বা নিজৰ জিলাখনৰ নামটো চাই লৈ নিজৰ নিজৰ নম্বৰ চাব পাৰিব যে তেওঁলোক যোগ্য হৈছে নে হোৱা নাই। ঠিক তেনেদৰে আমি যদি গাৰ্লছৰ ক্ষেত্ৰত যাওঁ, গাৰ্লছ আৰ্টছ বুলি আমি মাৰিলে এনেকুৱা এখন তালিকা ওলাব। এইখন সেই আগৰ নিচিনা একে ছিষ্টেমতে দিয়া হৈছে। ইয়াতো সেই জিলাভিত্তিত নামবোৰ দিয়া হৈছে। জিলাসমূহ বাছি লৈ ছাত্ৰীসকলে তেওঁলোকৰ নম্বৰ ইয়াত চাব পাৰিব। এনেকৈ আছে ইয়াতো তেনেকৈ ছাত্ৰ ছাত্ৰীৰ নাম, ফাদাৰ নেম ইত্যাদি আছে। ঠিক তেনেদৰে কমাৰ্চৰ ক্ষেত্ৰত হওক বা ভকেশ্যনেল ক্ষেত্ৰত হওক বা আৰ্টছৰ ক্ষেত্ৰত হওক, যিটোতে চাব বিচাৰে ছাত্ৰ বা ছাত্ৰীয়ে সেইমতে তাত ক্লিক কৰিলে ইয়াত তেওঁলোকে নামবোৰ চাব পাৰিব। ধন্যবাদ।